নমস্কাৰ বন্ধুসকল, আছাম জ্যোতি চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম ADRE আৰু আছাম পুলিচত আহিবলগীয়া কিছু লাগতিয়াল প্ৰশ্ন আৰু চাই যাওক শেষলৈকে স্কিপ নকৰাকৈ সম্পূৰ্ণ অসমীয়াত। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ 1 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ বৰ্তমান জিলা সংখ্যা কিমান? অপশ্যন দিয়া আছে 28, 34, 35, 33। শুদ্ধ উত্তৰটো হ'ব 35। এইটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, সেয়েহে সকলোৱে মন দিব। দ্বিতীয় প্ৰশ্নটো হৈছে অসমৰ বৃহত্তম জিলাখনৰ নাম কি? অপশ্যন দিয়া আছে কামৰূপ, হাইলাকান্দি, কাৰ্বি আংলং আৰু শোণিতপুৰ। শুদ্ধ উত্তৰটো হ'ব কাৰ্বি আংলং, অপশ্যন চি। 3 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ দ্বিতীয়খন বৃহত্তম জিলা কি? অপশ্যন দিয়া আছে গোলাঘাট, কামৰূপ, শোণিতপুৰ আৰু হাইলাকান্দি। অপশ্যন নাম্বাৰ দ্বিতীয়খন হৈছে চি, শোণিতপুৰ। অসমৰ দ্বিতীয়খন বৃহত্তম জিলা হৈছে শোণিতপুৰ। অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন, মন দি যাব সকলোৱে আৰু পাৰিলে নোট কৰি যাব কপিত। 4 নম্বৰ প্ৰশ্নটো হৈছে মাটিকালিৰ ফালৰ পৰা অসমৰ সৰু জিলাখনৰ নাম কি? উত্তৰ অপশ্যন দিয়া আছে এ হাইলাকান্দি, বি শালমৰা, চি দক্ষিণ শালমৰা আৰু ডি মাজুলী। উত্তৰ হ'ব দক্ষিণ শালমৰা। মাটিকালিৰ ফালৰ পৰা অসমৰ সৰু জিলাখন হ'ল দক্ষিণ শালমৰা। 5 নম্বৰ প্ৰশ্নটো হৈছে বৃহত্তম জিলা কাৰ্বি আংলঙৰ মাটিকালি কিমান? অপশ্যন দিয়া আছে 10,434, 10,443, 10,550, 10,430 আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 10,434 বৰ্গ কিলোমিটাৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ কিমান ভাগ আগুৰি আছে? উত্তৰ দিয়া আছে 2.40%, 2.39%, 2.45% আৰু 2.49%। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2.39%। 7 নম্বৰ প্ৰশ্নটো হৈছে জনসংখ্যাৰ পৰা ভাৰতৰ অসমৰ স্থান কি? মানে জনসংখ্যাৰ ফালৰ পৰা ভাৰতত অসমৰ স্থান কেই নম্বৰ? উত্তৰ দিয়া আছে 5ম, 6ম, 14ম আৰু 15তম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 15তম। ইয়াৰ পিছৰ 8 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ দক্ষিণ দিশত অৱস্থিত দেশ কোনখন? উত্তৰ দিয়া আছে এ ভূটান, বি বাংলাদেশ, চি নেপাল আৰু ডি চীন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বাংলাদেশ। 9 নম্বৰ প্ৰশ্নটো হৈছে মাজুলীৰ বৰ্তমান মাটিকালি কিমান? উত্তৰ অপশ্যন দিয়া আছে এ 900 বৰ্গ কিলোমিটাৰ, বি 800 বৰ্গ কিলোমিটাৰ, চি 1200 বৰ্গ কিলোমিটাৰ, ডি 750 বৰ্গ কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 800 বৰ্গ কিলোমিটাৰ মাজুলীৰ বৰ্তমান মাটিকালি। 10 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্বপ্ৰথমে তেল শোধনাগাৰ ক'ত স্থাপন কৰা হৈছিলে? উত্তৰ এ গুৱাহাটী, বি ডিগবৈ, এইটো চি হ'ব লাগিছিলে, বি হ'ল চি দুলীয়াজান আৰু ডি নুমলীগড়। এনচাৰো দিবলৈ চেষ্টা কৰক। অসমৰ সৰ্বপ্ৰথম তেল শোধনাগাৰ ক'ত স্থাপন কৰা হৈছিলে? শুদ্ধ উত্তৰটো হৈছে বি ডিগবৈ। 11 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ চাহ কোম্পানী কেতিয়া স্থাপন কৰা হৈছিলে? উত্তৰ অপশ্যন দিয়া আছে 1949 চন, 1940 চন, 1939 চন, 1942 চন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1939 চন। 12 নম্বৰ প্ৰশ্নটো হৈছে অসমত চাহ গছ আৱিষ্কাৰ কিমান চনত হৈছিলে? উত্তৰ দিয়া আছে অপশ্যন এ 1815 চন, অপশ্যন বি 1857 চন, অপশ্যন চি 1940 চন, অপশ্যন চি 1939 চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1815 চন। কুৱেশ্যন নাম্বাৰ 13 হ'ল অসমৰ বনাঞ্চলৰ আটাইতকৈ মূল্যৱান গছবিধ কি? অপশ্যন দিয়া আছে চন্দন, পিপল, গমাৰি আৰু শাল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শাল। শাল হৈছে অসমৰ আটাইতকৈ মূল্যৱান গছ।
14 নম্বৰ প্ৰশ্ন হ'ল অসমৰ কোন ঠাইত পাট মুগা কাপোৰ বাবে বিখ্যাত? উত্তৰ দিয়া আছে এ চিলঘাট, বি গোলাঘাট, চি আমিনগাঁও, ডি শুৱালকুছি। ইয়াৰে শুদ্ধটো হ'ব শুৱালকুছি। অসমৰ শুৱালকুছিত পাট মুগা কাপোৰৰ বাবে বিখ্যাত। 15 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কোন ঠাইত মৰাপাট কল আছে? উত্তৰ অপশ্যন দিয়া আছে এ শিলঘাট, বি শুৱালকুছি, চি গুৱাহাটী আৰু ডি নামৰূপ। শুদ্ধটো হ'ব চিলঘাট। আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন হৈছে 16 নম্বৰ প্ৰশ্নটো অসমৰ জলপথ প্ৰথম জাহাজ সেৱা আৰম্ভ কেতিয়া হৈছিল? অপশ্যন দিয়া আছে এ 1847 চন, বি 1947 চন, চি 1845 চন আৰু ডি 1956 চন। শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত জনাব। এইটো প্ৰশ্ন শেষৰটো প্ৰশ্ন আপোনালোকক দিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিব আৰু যদি ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।